হাজৰিকাপাৰাত কৃতি প্ৰধান শিক্ষক তথা সাংস্কৃতিক কৰ্মী লংকেশ্বৰ শৰ্মাৰ অৱসৰকালীন বিদায় সম্বৰ্ধনা সভা সম্পন্ন। ভাৰতবৰ্ষৰ স্বাধীনতা লাভৰ ৮ বছৰ পূৰ্বে অৰ্থাৎ ১৯৩৯ চনতেই দৰং জিলাৰ বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ কেন্দ্ৰস্থল ঐতিহাসিক ৰাণাইপিট পুখুৰীৰ উত্তৰ পাৰত স্থাপিত তথা চিপাঝাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত হাজৰিকাপাৰা মণ্ডল সমল কেন্দ্ৰৰ ১৪৬ নম্বৰ হাজৰিকাপাৰা বালিকা বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষক লংকেশ্বৰ শৰ্মাই চলিত বৰ্ষৰ ৩১ মাৰ্চ তাৰিখে চৰকাৰীভাৱে শিক্ষকতা জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। তদুপলক্ষে আজি বিদ্যালয় পৰিচালনা সমিতি, শিক্ষক, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু আঞ্চলিক ৰাইজৰ উদ্যোগত বিদ্যালয় প্ৰাংগণত এখনি বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নীলাংকু চহৰীয়া আৰু ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা প্ৰাপক অৱসৰপ্ৰাপ্ত শিক্ষক শিৱপ্ৰসাদ শৰ্মাই আঁত ধৰা আৰু বিশিষ্ট সমাজকৰ্মী তাৰিণী চহৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ আৰম্ভণিতে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা এটি সমবেত সংগীত পৰিৱেশন কৰা হয়। উল্লেখযোগ্য যে সভাৰ অন্তত সুদীৰ্ঘ ২৮ বছৰ একেৰাহে একেখন বিদ্যালয়তে শিক্ষকতা কৰা আৰু ২০২৫ বৰ্ষৰ জিলা কৃতি শিক্ষকৰ বঁটা প্ৰাপক সাংস্কৃতিক কৰ্মী তথা অভিনেতা লংকেশ্বৰ শৰ্মাক বেণ্ড পাৰ্টি আই নামৰ দলৰ সহিতে বিদ্যালয় পৰিচালনা সমিতি, শিক্ষক, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু আঞ্চলিক ৰাইজে বিশাল শোভাযাত্ৰাৰে নিজ গৃহলৈ আদৰি লৈ যায়। বিদায়ী প্ৰাৰ্থী লংকেশ্বৰ শৰ্মাক ফুলাম গামোচা, শৰাই, মানপত্ৰ, জাপি আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰা সভাখনত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীক্ৰমে প্ৰণীতা বৰুৱা, পূৰবী শৰ্মা, বিকাশ চহৰীয়া, অনামিকা দাস, ধনজিতা দাস আৰু হিতৃষ্ণা কলিতা প্ৰমুখ্যে বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি ভাষণ প্ৰদান কৰাৰ লগতে কেইবাগৰাকীও বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে একোটিকৈ গীত পৰিৱেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে। হাজৰিকাপাৰাৰ পৰা মানৱজ্যোতি বৰুৱাৰ ৰিপৰ্ট, AIN লাইভ। মই অতিশয় আনন্দিত। মই ২৮ বছৰ কাল চাকৰি কৰিছিলোঁ। এই ২৮ বছৰ চাকৰি কালৰ যিটো মধুৰতা, যিটো মনটো আজি মই সকলোখিনি মনটো মোৰ পৰিতৃপ্ত হৈছে। মই আজি সন্তুষ্ট যে মোৰ কৰ্মৰাজি সঁচাকৈয়ে ৰাইজে মানি লৈছে। মই সেইকাৰণে গোটেই ৰাইজখনৰ ওচৰত আজি আচলতে কৃতাৰ্থ হ'ম। আপুনি কোন চনত এই বিদ্যালয়ত যোগদান কৰিছিল? মই ১৯৯৮ চনৰ ৭ ডিচেম্বৰ তাৰিখে এই বিদ্যালয়ত যোগদান আপুনি কিমান বছৰ চাকৰি কৰিলে? মই ২৮ বছৰ কাল চাকৰি কৰিছোঁ। আপুনি জিলা কৃতি শিক্ষকৰ বঁটাও লাভ কৰিবলৈ সক্ষম হৈছে। কোন চনত আপুনি পাইছিল? মই ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত জিলা ভিত্তিত কৃতি শিক্ষকৰ বঁটাটো পাবলৈ। প্ৰধান শিক্ষক হিচাপে কেইবছৰ চাকৰি কৰিলে ইয়াত? প্ৰধান শিক্ষক হিচাপে মই ৮ বছৰ চাকৰি, ৭ বছৰ কাল মই চাকৰি। আজি আমাৰ হাজৰিকাপাৰা বালিকা বুনিয়াদী বিদ্যালয়ৰ লংকেশ্বৰ শৰ্মা ছাৰৰ বিদায় এটি উৎসৱ হিচাপে আমি বিদায় আচলতে বিদায় সভা আকাৰে নহয়, আমি এটি উৎসৱ হিচাপে পালন কৰিলোঁ। আমি বৰ আনন্দিত। আমাৰ যোৱা ৩১ তাৰিখেই আমাৰ ছাৰ আমাৰ পৰা আনুষ্ঠানিকভাৱে বিদায় লোৱা নাছিল যদিও কৰ্মৰত সূত্ৰভাৱে বিদায় লৈছিল। আজি আমি আনুষ্ঠানিকভাৱে এখন বৃহৎ সভা আকাৰে আমি এই সভাখন কৰি ছাৰক সমদল কৰি লৈ আহি তেখেতৰ গৃহত আমি আহিলোঁ। আহি তেখেতক আমি থলোঁ। আমি বৰ আনন্দিত যদিও আমাৰ দুখো লাগিছে। তেখেত চাকৰি সূত্ৰত আৰম্ভণিৰ পৰা এই স্কুলখনত জড়িত হৈছিল আৰু জড়িত কালৰ পৰাই কৰ্মজীৱন শেষলৈ আমাৰ মাজত থাকিল। আমাৰ সেইটো বৰ দুখ লাগিছে। তেখেতে আমাক কথা দিছে, তেখেত আমাৰ মাজত থাকিব। আমি আশা কৰোঁ তেখেত আমাৰ মাজত থাকি আমাক যাতে বিদ্যালয়খন গঢ়ি নিয়াত আগবঢ়াই লৈ যায়। আজি হাজৰিকাপাৰা বালিকা বুনিয়াদী বিদ্যালয়ৰ তৰফৰ পৰা লংকেশ্বৰ শৰ্মা ছাৰদেৱক আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনোৱা হ'ল। যদিও তেখেতক বিদায় সম্ভাষণ জনোৱা হ'ল, তেখেতক আমাৰ মাজত সদায় বিচাৰিম। আমাৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক সকলোৰে তৰফৰ পৰা তেখেতৰ ওচৰত এইটো আমাৰ অনুৰোধ থাকিব। আৰু তেখেতে এই কৰ্মৰ জীৱনছোৱাত স্কুলত থাকি যি অৱদান আগবঢ়ালে তাৰ বাবে আমি সকলোৱে কৃতাৰ্থ। শ্ৰদ্ধাৰাজি লংকেশ্বৰ শৰ্মা ছাৰদেৱৰ বিদায় আমি আনুষ্ঠানিকভাৱে আজি কৰা হৈছে। মই এগৰাকী অভিভাৱক হিচাপে খুব আনন্দিত। তেখেতে যথেষ্ট মৰম চেনেহ কৰি পেলাই ল'ৰা-ছোৱালী, প্ৰত্যেকটো ল'ৰা-ছোৱালীকে নিজৰ ল'ৰা-ছোৱালীৰ দৰে মৰম কৰি পঢ়া শুনা বা প্ৰত্যেকটো দিশতে আগুৱাই নিছে। অভিভাৱক হিচাপে মই বৰ গৌৰৱান্বিত হাজৰিকাপাৰাবাসী হিচাপে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।